16 বছৰত ছোৱালী বিয়া দি 18 বছৰ পোৱাৰ আগতে মা হৈ যাব। যেতিয়া যাব খাৰুপেটীয়া মেডিকেলত, তাৰ পৰা টেষ্ট পাতিব মংগলদৈৰ পৰা ডাইৰেক্ট গুৱাহাটী। কি হৈছে? ৰক্তহীনতা। হয়নে? ছোৱালী যিমানে হকক নহওক কিয় ৰক্তহীনতা বয়সৰ লগত ব্লাড থাকিব লাগিব ৰাইজ। গতিকে আমাৰ বয়স বঢ়োৱাটো ডাঙৰ কথা নহয়। আমাৰ মানুহৰ পৰম্পৰা বয়সটো চাব লাগিব। পইচা দি বয়স বঢ়াই ছোৱালী বিয়া দিয়াৰ দৰকাৰ নাই। কোনোবা ভাল পাই ওলাই যাব যাক, জেলত যাব দিয়ক, তাৰ কোনো খোজ খাব লোৱা দৰকাৰ নাই। দুজন যাব ধৰি কিনে জেলত সোমাই থৈ দিয়ক, কোনো আপত্তি নাই। একজনৰ কাৰণে 10 জন মৰাৰ দৰকাৰ নাই ৰাইজ। মই অলপ টানকৈ কৈছো ৰাইজ, যদি কোৱাত কিবা বেয়া পাইছ মই ক্ষমা প্ৰাৰ্থী, কিন্তু মই কোৱা নেৰিম। মই বাল্যৰ বিবাহৰ বিৰুদ্ধে মাত মাতিবই এই যুঁজ ক্লাবে। এই যুঁজ ক্লাবত মই আছো, চ্যালেঞ্জ মোডত গৈছো। যদি এই যুঁজ ক্লাবৰ সন্মুখত কোনোবাই বাল্য বিবাহ যায়, এই যুঁজ ক্লাবে মাত মাতিব। আজিৰ বদলত মই চ্যালেঞ্জ কৰিছো। আৰু এটা শ্ৰদ্ধা ৰাইজ, বেছি দীঘলীয়াকৈ নকৰো। আৰু এটা কমজোৰি হৈছে আমাৰ নিচামুক্ত। নিচামুক্ত গম পাইছে নে? 120 টকা 100 টাকা বোতল পাই, ৰঙা বোতল। মাটির একটা স্ট্রিট বনে ভাঙ সত্তারা সেটা আমার হ্যাক করে দিছে। কিন্তু খবরদার লড়া ছোৱালী কেইটো লাইনত যাব নিদিব সত্তারাই। মই অনুরোধ করে জনাইছো আপনালোক, মদ ভাঙ জুয়া আমাক হ্যাক করে দিছে। গতিকে কোন পদ্ধতিতে যদি আপনার লড়া মোর ভতিজা আপনার ভতিজা এইটো লাইনত যাব নহলে এইটো আমার এই যুঁজ ক্লাবৰ তৰফৰ আপোনালোকৰ ওচৰত অনুৰোধ। আজিৰ তাৰিখত থাক আমাৰ সংখ্যালঘু মানুহে, হিন্দুতকৈ সংখ্যালঘু মানুহে 60% মদ ভাঙ জুৱাত চলি আছে। সেইকাৰণে আমি মিয়া শব্দ দূৰ কৰিব হলে, বাংলাদেশী দূৰ কৰিব হলে বাল্য বিবাহ বাদ দিব লাগিব, জুৱা মদ ভাঙ বাদ দিব লাগিব। এই দুটা বস্তু বাদ দিয়াৰ পিছতহে মিয়া নাইকিয়া হব। হম কেতিয়া? অসমীয়া। দুটা যেতিয়ালৈকে আমাৰ মাজত থাকিব তেতিয়া আমি থাকিম মিয়া। সত্তারাইজ ময়ো বেছিকৈ নকওঁ। যদি মোৰ কোৱাত কিবা ভুল ভ্ৰান্তি হৈ ফুৰাই যাবে ক্ষমা মাৰ্জনা কৰি আকৌ পুনৰাই আপোনালোকৰ ওচৰত মই অনুৰোধ মাগিছো। আপোনালোকৰ ভাই ল'ৰা ছোৱালী কোন যিবিলাক আছে শিক্ষাৰ ফালে লৈ যাওক। শিক্ষাৰ ফালে ললেহে আমাৰ চকুৰ পাৱাৰ বাঢ়ি যাব।